বনতে চাকি গছি মোৰ মন পদূলি তুমি 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 জোনালীৰ আকাশ তুমি তুমি মাথো তুমি জোনালীৰ আকাশ তুমি 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 জোনালীৰ আকাশ তুমি তুমি মাথো তুমি জোনালীৰ আকাশ ভবকাই তেওঁলোক দাদাহঁতৰ নিজৰ মামা মামী নহয় ন একেবাৰে নিজৰ নহয় এই নবোৰ খুৰাকৰ পুতেকহে ঘৰৰ অৱস্থা পাতিও বৰ ভাল নহয় কিন্তু টেঙৰ বুদ্ধিত এক নম্বৰ উস্তাদ আমি যদি আকাশৰ লগত পেহীৰ ছোৱালী বৰষাৰ বিয়াখন পাতি দিব পাৰোঁ তেতিয়াহ'লে তোমাৰ লগতে মোৰো মনোকামনা পূৰ্ণ হ'ব হেৰা ইমানকৈ মুখ নেমেলিবা কুৱাৰী ফাটিব মই এতিয়া বিয়া চিয়াৰ কথা ভবা নাই নাভাবিলে কেনেকৈ হ'ব কমচে কম তুমি ঘৰততো কথাটো জনাই থোৱা আজি এসপ্তাহ হ'ল ডিম্পেশ্বৰে জীয়েকক ঘৰলৈ লৈ আহিব কথাটো শুনি বৰ বেয়া লাগিল দেই কি তুমি পাগল হোৱা নেকি মই পাগল হোৱা নাই তোমাৰ মনতহে এইবোৰ বুদ্ধি নেখেলাই চব খালি বেয়া বুদ্ধিৰে ভৰ্তি হৈ আছে মগজুটো হেৰা ভাল বেয়া বুলি এই দুনিয়াত একোৱেই নাই বুইছা মোৰ বাবে যিটো ভাল সেইটো কাৰোবাৰ বাবে বেয়া হ'ব পাৰে সেইটো মোৰ সমস্যা নহয় আৰু এটা কথা আকাশ মনাৰ প্ৰেমত সাবুদুবু গতিকে তোমাৰ পেহীৰ ছোৱালীৰ কথা ভাবিবলৈ বাদ দিয়া মোনা কোন মোনা 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 ওৰফে মোনালিছা আকাশৰ প্ৰেমিকা কলেজৰ চিনাকি দবা নোহোৱা ৰেলৰ দৰে সিহঁতৰ প্ৰেম চলিয়ে আছে ষ্টেচন পাবলৈ বেছি সময় নাই তুমি সেইবোৰ কথা কেনেকৈ জানিলা মই তোমাক কৈছিলোঁৱেই তুমি হয়তো পাহৰিলা কি কৈছিলানো মই তোমাক কৈছিলোঁ যে মই তাৰ একমাত্ৰ মোমাইক আৰু সি মোৰ একমাত্ৰ ভাগিন সেইটোনো কি নতুন কথা বাৰু মোনা আৰু আকাশৰ প্ৰেম কাহিনীৰ বিষয়ে কি জানা সেইটো কোৱা আকাশ আৰু মোনাৰ হলি গলি মই এই দুই চকুৰে বহুবাৰ দেখিছোঁ আৰু সেইবোৰ দেখি মোৰ বুজিবলৈ আৰু একো বাকী নাই কাৰণ তুমি আৰু ময়োতো সেইখিনি সময় পাৰ কৰি আহিছোঁ গতিকে মোনা নে কি সেইজনীক যে আকাশে বিয়া পাতিব তুমি কেনেকৈ জানিলা তাইৰ লগত আকাশৰ টাইম পাছ প্ৰেমোতো হ'ব পাৰে টাইম পাছ প্ৰেম নহয় গভীৰ অতি গভীৰ প্ৰেম কিন্তু আকাশে নাজানে তাৰ এই সমস্ত প্ৰেমৰ কথা তাৰ মোমাইক চন্দ্ৰকান্তই জানে কি আকাশে তুমি জানা বুলি নাজানে নেকি নেজানে আৰু মই তাক জানিবলৈ দিয়া নাই মই এতিয়া তাৰ খেলখন নিৰীক্ষণ কৰি আছোঁ সময় হ'লে মোৰ খেল আৰম্ভ কৰিছোঁ কিন্তু বাইদেউ ভিন্দৌ জানো ৰাজি হ'ব বাইদেউ ভিন্দৌক মই ৰাজি কৰাম কাৰণ মই মোমাইকটো থাকোঁতে আকাশৰ প্ৰেমৰ পৰিণতি বেয়া হ'বলৈ কেনেকৈ দিম তুমি কেনেকৈ সন্মান কৰাবা আৰু ভিন্দৌনো তোমাৰ কথাত কিয় মান্তি হ'ব সেইটো দায়িত্ব মোৰ এটা সাংঘাতিক প্লেন কৰি আছোঁ জানো পাই তুমিনো এইবোৰ কি প্লেন চিলেনৰ কথা ভাবি আছা মই হ'লে একো বুজি পোৱা নাই শুনা চন্দ্ৰমুখী ৰসগোল্লাৰ ৰসত আকাশ সাবুদুবু নহয় নহয় মোনাৰ প্ৰেমৰ ৰসত আকাশ সাবুদুবু আকাশে যিহেতু মোনাক পাগলৰ দৰে ভাল পায় গতিকে মোনাৰ লগত চিনাকি হৈ তাইক হাত কৰাটোৱে হ'ব আমাৰ প্ৰথম কাম কাৰণ মোনাৰ প্ৰেমত হাবুডুবু আকাশক আমাৰ হাতত ৰাখিবলৈ মোনাই হ'ব আমাৰ বাবে পাহাৰ গুটি মায়া চোৱা কিমান সুন্দৰ পৰিৱেশ
একেবাৰে মন মোহি যোৱা পৰিৱেশ সঁচাই দেই ইমান ধুনীয়া পৰিৱেশ ৱাহ সাজিদ সাজিদ আজন সৌটো চোৱা সাজিদ ছাৰ আৰু কিমান সময় লাগিব আধা ঘণ্টামান লাগিব আধা ঘণ্টা হয় হেৰি গৈয়ে থাকোঁ ব'লক গৈ থাকে নেকি ব'লা সাজিদ ব'ল আহা মই কিন্তু তোক বেয়া পাইছোঁ ভাগিন কিয় মামা তই মনালিছা মানে মনাৰ কথা মোক কিয় কোৱা নাই তোমাৰ ল'ৰাৰ বিয়া হ'ব কিন্তু আজিৰ পৰা 3 মাহৰ ভিতৰত বিয়া সম্পন্ন কৰিব লাগিব নহ'লে তোমালোকৰ ঘোৰ অমংগল হ'ব অমংগল তুমি তুমি মাথো তুমি জোনালী আকাশ ভাগিন মামা বাহ আজি মই ফ্ৰী আছোঁ বাইদেউ ভিনদেউ ঘৰত নাই যেতিয়া বিশেষ কামো নাই ফাৰ্ম হাউচৰ পৰা আহোঁ ব'ল মামা মই নাযাওঁ দিয়া তুমি যোৱা নেযাওঁ নে নাই মামা মই নাযাওঁ তুমি যোৱা ঠিক আছে মই যাম চাই চিতি অহাটো ভাল ভিনদেউৱে আকৌ সমস্ত দায়িত্ব মোৰ মূৰৰ ওপৰতে জাপি দিছে মামা তুমি থাকোঁতে দেউতাৰ কিহৰ চিন্তা কোৱা এৰা চিন্তা মোৰহে অনেক চিন্তা মই চিন্তা কৰি কৰিয়েই চিন্তাবোৰৰ চিন্তাত পৰিছোঁ মামা ক তুমি কথাবোৰ কিবা অকাই পকাই কৈ আছা পাক মানে একদম জেলেপি পাক কিয় তই দেখোন জানই মই জেলেপি খাই কিমান ভাল পাওঁ জানো কিয় তই ভাল নাপাৱ নেকি পাওঁ মনাই অলপ বেছি ভাল পায় মোনা মোনা মানে মনালিছা মই কিন্তু তোক বেয়া পাইছোঁ ভাগিন কিয় মামা তই মনালিছা মানে মনাৰ কথা মোক কিয় কোৱা নাই এইবোৰ ক'বলৈ সময় ক'ত আৰু মোৰ আকৌ সময়ে সময় ক কলেজৰ দিনৰ পৰাই আমাৰ মানে চিনাকি আমি একেখন কলেজতে পঢ়িছিলোঁ যদিও তাই মানে এক বেটছ জুনিয়ৰ আছিল কিন্তু আমাৰ ফ্ৰেণ্ডশ্বিপটো ভাল আছিলে লাষ্ট 3 years ফিজিকেলি লগ হোৱা নাই যদিও ফোনত কিন্তু আমাৰ কানেকশ্যনটো আছে কিন্তু তইতো দিল্লীৰ পৰা অহা তোমাতকৈ বেছি হৈ গ'ল এতিয়াতো তহঁতে লগ পায়েই থাকো চাগে আৰু তহঁতৰ এই বন্ধুত্বৰ সম্পৰ্কটো এৰাব নোৱাৰা হৈ পৰিছে চাগে মামা তুমিও যে আৰু কথাবোৰ তুমি ভবাৰ দৰে তেনেকুৱা একো নহয় বুজিলো কি বুজিলা বা বুজিলো মোৰ চেনেহৰ একমাত্ৰ ভাগিনটোৰ প্ৰেমিকাজনী মই লগ নাপামেই চাগে প্ৰেমিকা নাই মোৰ পৰা কথা লুকুৱাব নালাগে ভাগিন মই চব জানো কিবা গম পোৱাৰ কথা ক'লা তোৰ প্ৰেমৰ বাগিচাখনত ফুলি থকা ফুলপাহিয়ে হ'ল মনালিছা মানে মোনা নহয় জানো ৰাইট আৰে ভাগিন ৰাইট লেফ্টৰ কদম বাদ দে পিছে মনালিছাৰ লগত মোৰ এবাৰ চিনা পৰিচয় হোৱাটো জৰুৰী আছিল নেকি জৰুৰী মানেটো চিম্পল মই মোৰ হ'বলগীয়া একমাত্ৰ ভাগিন বোৱাৰীজনীৰ লগত চিনা পৰিচয় হ'বই লাগিব কাৰণ তইতো মোৰ একমাত্ৰ ভাগিন আৰু ফিউচাৰ বুলিওতো এটা কথা আছে আৰু ময়ে যদি তোৰ ভূত ভৱিষ্যতৰ কথা নাভাবোঁ সমাজৰ মানুহে মোক কংস মামা বুলি নাহাঁহিব জানো? 'হা? 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 'হা?
প্ৰণাম গুৰুদেৱ। কল্যাণ ভৱ। একো খা খবৰ নিদিয়াকৈ বহু দিনৰ মূৰত আশ্ৰমলৈ আহিলা যে? অৱশ্যে তোমালোকলৈ মোৰ মনত পৰিয়ে আছে। আহা। নিশ্চয় দেৱাদিদেৱ মহাদেৱৰ কৃপাত তোমালোক কুশলে আছা? হয় গুৰুদেৱ, মহাদেৱৰ কৃপা আৰু আপোনাৰ আশীৰ্বাদত আমি কুশলেই আছো। তোমালোক গুৱাহাটীৰ পৰা কেতিয়া আহিলা? গুৰুদেৱ, আজি পুৱাই আহি এতিয়া এইখিনি পাইছোহি। খুব ভালেই কৰিলা। পিছে ল'ৰাজন কুশলে আছেনে? আপোনাৰ আশীৰ্বাদত ল'ৰাই উচ্চ শিক্ষা কৰি আহি ঘৰতে বহি আছে। উত্তম, অতি উত্তম। পিতৃ মাতৃৰ দায়িত্ব হিচাপে ল'ৰাৰ বিয়াখন পাতি দিব খুজিছোঁ। সেইকাৰণে আপোনাৰ চৰণত সেৱা জনাই আপোনাৰ আজ্ঞা ল'বলৈ আহিছোঁ। মায়া, আকাশৰ কুণ্ডলীখন দেখুৱাচোন প্ৰভু। দিছোঁ। গুৰুদেৱ, এইখন আকাশৰ জন্ম পত্ৰিকা। লওক প্ৰভু। বিয়াখন হ'ব, কিন্তু কিন্তু কি গুৰুদেৱ? তোমাৰ ল'ৰাৰ বিয়া হ'ব, কিন্তু আজিৰ পৰা 3 মাহৰ ভিতৰত বিয়া সম্পন্ন কৰিব লাগিব, নহ'লে তোমালোকৰ ঘোৰ অমংগল হ'ব। অমংগল? আজিৰ পৰা 3 মাহলৈ বৃহস্পতিৰ পূৰ্ণ দৃষ্টি পৰি থাকিব আৰু ই বিবাহৰ কাৰণে শুভকাৰক। আজিৰ পৰা 3 মাহৰ পাছতেই মংগল আৰু ৰাহুৰ পূৰ্ণ দৃষ্টি পৰিব। গতিকে আজিৰ পৰা 3 মাহৰ ভিতৰতে তোমালোকৰ ল'ৰাৰ বিয়া পাতিব লাগিব, নহ'লে বংশৰ মান মৰ্যাদা সা সম্পত্তি সকলো ধ্বংস হৈ যাব। 3 মাহৰ ভিতৰত ল'ৰাৰ বিয়া? আমি এতিয়া কি কৰোঁ গুৰুদেৱ? উপায়? উপায় সেইটোৱেই মই যিটো ক'লো। এই মাহৰ কৃষ্ণ চতুৰ্থীৰ পৰা 3 মাহৰ ভিতৰত বিয়াখন পাতি পেলাওক। হ'ব গুৰুদেৱ, আপোনাৰ আদেশ মতে 3 মাহৰ ভিতৰতে আমি আকাশৰ বিয়াখন পাতি পেলাম। আমি এতিয়া আহোঁ গুৰুদেৱ। সেৱা ল'ব। কল্যাণ হ'ব। মোৰ সেই সপোনৰ ৰাজকুমাৰ, তেওঁ ক'ত বা আছে, কেনেকৈ বা আছে? আইও মোৰ ৰাজকুমাৰজন। মনাই ক'লেও এতিয়াই তই ঘৰত বিয়াৰ কথা নুলিয়াবি, কাৰণ বাইদেৱে ভিনদেৱে মনাক কোনো কাৰণতে একমাত্ৰ বোৱাৰী হিচাপে গ্ৰহণ নকৰিব। কিয় মামা? তুমি তুমি মাথো তুমি জোনালীৰ আকাশ। জোনালী, হা এনেকৈ মন মাৰি তইনো কি ভাবি আছ? নাই একো ভবা নাই। মিছা কথা, তই কিবা এটা ভাবি আছ। কি ভাবিছ কচোন, মোকো নকওঁনে? কম তোক নকৈ নোৱাৰো কাক কম? তোৰ বাদেনো মোৰ আৰু আছে কোন? ক তেনেহ'লে। তই চিন্তা নকৰিবি ভাগিন, মই আছোঁ নহয়। ময়ো কথাষাৰ মোনাক কৈছোঁ, আমাৰ যিকোনো প্ৰব্লেম ছল্ভ কৰিবলৈ মোৰ মামা আছে। এতিয়া তই মোৰ কথা শুন। কোৱা। মনাই ক'লেও এতিয়াই তই ঘৰত বিয়াৰ কথা নুলিয়াবি, কাৰণ বাইদেৱে ভিনদেৱে মনাক কোনো কাৰণতে একমাত্ৰ বোৱাৰী হিচাপে গ্ৰহণ নকৰিব। কিয় মামা? মোনাটো এডুকেটেড ছোৱালী হয়, দেখাই শুনাই ধুনীয়া, আজিৰ যুগৰ লগত মিলাকৈ তাই মডাৰ্ণ হয়। ষ্টেটাছ ভাগিন, ষ্টেটাছ। মনা হ'ল তিনি সাধাৰণ ঘৰৰ ছোৱালী। এইখন ঘৰৰ বোৱাৰী হিচাপে কোনো পধ্যেই নিমিলিব, আৰু মিলিলেও বাইদেউ ভিনদেউহঁতে বোৱাৰী হিচাপে মানি নল'ব, আৰু যদিও মানি লয় ঘৰখনত যে এটা অশান্তিৰ সৃষ্টি হ'ব সেইটো খাটাং। কথা কিছুমান মনত পৰিছে অ', মনটো কিবা গধুৰ হৈ পৰিছে। তই কি ভাবি আছ মই ঠিক অনুমান কৰিব পাৰিছোঁ।
মানে তোৰ সেই ৰাজকুমাৰলৈ মনত পৰিল চাগে ন হয় সেই ৰাজকুমাৰৰ কথাই মনত পৰিছে মোৰ সেই সপোনৰ ৰাজকুমাৰ তেওঁ ক'ত বা আছে কেনেকৈ বা আছে আয়ো মোৰ ৰাজকুমাৰজন এতিয়া তোৰ সেই ৰাজকুমাৰ আৰু ৰাজকুমাৰ হৈ থকা নাই সফল ডেকা হ'ল চাগে মই সেইবোৰ একো নাজানো মোৰ ইয়াত এতিয়াও সেই তেওঁৰে ছবিখন ভাহি আছে তেন্তে আমি এতিয়া কি কৰিম মামা তহঁতে একো কৰিব নালাগে যি কৰিব লগা আছে মই কৰিম হ'ব মামা তুমি আমাক যেনেকৈ কৰিবলৈ কোৱা তেনেকৈ কৰিম আমি তোমাৰ কথা মতেই চলিম আফটাৰ অল তুমিহে মোৰ একমাত্ৰ মামা ন মামা হেৰি মানে আজিৰ কথাখিনি মই মোনাক এবাৰ কৈ দিওঁ নেকি না 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 সেইটো ভুল তই নকৰিবি প্ৰত্যেকটো কথাই যে মনাক ক'ব লাগিব তেনেকুৱা কিবা কথা আছে নেকি নাই বাৰু কিন্তু কোৱা হ'লে তাইক অলপ ভাল পালেহেঁতেন আৰু ভাল পোৱাটো এতিয়া তহঁতৰ মাজতে ৰাখ সময় আহিলে তাইক ক'বলৈ ময়ে তোক ক'ম কিন্তু এতিয়া নহয় ঠিক আছে মামা তুমি যেনেকৈ কোৱা মই তেনেকৈ কৰি যাম তেনেকৈ কৰিলে মই বাচি যাওঁ বাচি যামা মানে বাচি যাওঁ মানে সেই মানুহবোৰৰ পৰা মই দেখোন তোক কৈছোঁৱেই তই হ'লি মোৰ একমাত্ৰ ভাগিন তোকেই যদি মই সহায় নকৰোঁ মানুহে মোক কংস মামা বুলি নাহাঁহিব জানো হাঁহিলে হাঁহক দিয়া কংস মামাকে হাঁহিব তোমাকতো নাহাঁহে আৰু হাঁহিলেও তাৰ মুখৰ হাঁহি বন্ধ কৰাৰ কায়দা এই চন্দ্ৰকান্ত মামাই ভালদৰে জানে বুজিলি মামা ক এই মোনা মানে এবছৰৰ কাৰণে বিজনেছ কোৰ্চ এটা কৰিবলৈ বেংগলোৰলৈ যাম বুলি কৈছে কেতিয়া যাব কাইলৈ ইভিনিং তই চাগে তাইক এয়াৰপৰ্টলৈ বাই বাই দিবলৈ যাবি তাকে ভাবিছোঁ আৰু যাম বুলি জোনালী তই তোৰ হিয়াৰ ৰাজকুমাৰক এদিনো দেখাই নাই নেকি ডাঙৰ হোৱাৰ পৰা মই চকুৰ দৃষ্টিৰে নেদেখিলেও মোৰ হিয়াৰ ভিতৰত থকা দৃষ্টিৰে মনৰ ৰাজকুমাৰজনক মই অনবৰতে দেখা পাওঁ কিন্তু মোৰ হৃদয়ৰ চকু পানীবোৰ মচিবলৈ মোৰ নিচেই কাষত মই তেওঁক নাপাওঁ আৰু কি জানো মেঘালী মনৰ গভীৰত লুকাই থকা মনৰ অতিকৈ গোপন দুখৰ কল্পনাৰ কথাবোৰ কাৰোবাক কেতিয়াবা মন খুলি ক'বলৈ মন যায় অন্তৰৰ দুখবোৰ খুলি ক'লে মনটো পাতল পাতল লাগে আৰু মনৰ দুখবোৰ কিছু পৰিমাণে কমি যায় কিন্তু মই তোৰ বাদে আৰু কাকনো ক'ম যাক ক'বলৈ মনৰ হেঁপাহ তেওঁক যে মই কাষত নাপাওঁ নেদেখো আচ্ছা প্ৰথম তেওঁক তই ক'ত দেখিছিলি তুমি ধেমালি বুলি কেনেকৈ ভাবিব পাৰা কলেজৰ দিনৰ পৰা আমি ৰিলেশ্যনশ্বিপত আছোঁ তুমি মানে এতিয়াও নুবুজিলা বিৰাট বেয়া লাগে এনেকৈ ক'লে তই মোৰ লগত কাম কৰা কিমান দিন হ'ল 3 বছৰমান হ'ল 3 বছৰ ইমান দিনে তই মোৰ লগত কাম কৰি মোৰ কেৰেক্টাৰটো যদি চিনি নাপালি তেনেহ'লে চাকৰি এৰি দে নাই নহয় মানে মামা চৰি তোৰ মোৰটো তুমি মাথো তুমি জোনালী ৰাখা